বন্ধ করো ড্রাগস ব্যবসায় বন্ধ করো নতুন প্রজন্মক ধ্বংসমুখত ঠেলি দিয়া ড্রাগস ব্যবসায় হায় হায় জিন্দাবাদ ড্রাগস ব্যবসায় হুঁশিয়ার ড্রাগস ব্যবসায় মুর্দাবাদ নতুন প্রজন্মক শেষ করা বিচারা ড্রাগস ব্যবসায় মুর্দাবাদ সদৌসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে অসম সেনা অসম উন্নতি সভাৰ আহ্বান মৰ্মে আজি সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই আমি অসম সেনা আপোনাৰ অসম উন্নতি সভাৰ বিষয়ববীয়াসকল আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ আৰু এই প্ৰতিবাদ এটা কাৰণে সাব্যস্ত কৰিবলগীয়া হৈছে ড্ৰাগছে যি অসমত এটা ভয়াৱহ পৰিস্থিতি আনিছে যি অসমৰ গাঁৱৰ চুকে কোণে বাগিচা অঞ্চলত যি ধৰণৰ ড্ৰাগছৰ এতিয়া ব্যাপক এটা চৰ্চা চলিছে আচলতে ব্যাপক ধৰণে ব্যৱসায় এটা চলিছে এই উঠি অহা প্ৰজন্মটোক সম্পূৰ্ণ শেষ কৰি দিব আৰু এই ড্ৰাগছ যদি এনেধৰণে এই গতিত চলি থাকিবলগীয়া হয় ইতিহাসৰ মানে পাতত এটা অসমীয়া জাতি আছিল বুলি হেৰাই যাব আমি উঠি অহা প্ৰজন্মৰ প্ৰতি দায়বদ্ধ উঠি অহা প্ৰজন্মক সুৰক্ষা দিব লাগিব সেইবাবে আমি সজাগতা কৰিছোঁ আৰু ড্ৰাগছ মাফিয়াসকলক গ্ৰেপ্তাৰ কৰিব লাগে ইয়াৰ ওপৰত কঠোৰতকৈ কঠোৰ ব্যৱস্থা চৰকাৰে ল'ব লাগে জিলা প্ৰশাসনে ল'ব লাগে আৰু প্ৰশাসনে যি ব্যৱস্থা লয় আমি সম্পূৰ্ণ সমৰ্থন কৰিম আৰু তেওঁলোকে যদি জিলা প্ৰশাসন আৰু অসম চৰকাৰে যদি ব্যৱস্থা ল'ব নোৱাৰে তেতিয়াহ'লে তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই আমি নিজাববীয়াকৈ আমি ব্যৱস্থা ল'বলৈ বাধ্য হ'ম আৰু সেই ব্যৱস্থা ল'বলৈ যদি আমি আইন হাতত তুলি ল'বলগীয়া হয় তাৰ বাবে কেৱল জগৰীয়া প্ৰশাসন আৰু অসম চৰকাৰ হ'ব ইয়াৰ লগতে আমি ক'ব বিচাৰোঁ যি অঞ্চলত এতিয়া উন্নতিয়ে ঢুকি পোৱা নাই য'ত আপোনাৰ কাৰেণ্ট নাই যোনটো গাঁৱত আপোনাৰ বাটপথ নাই যোনখন গাঁৱত আজি মোবাইলৰ নেটৱৰ্ক নাপায় সেইখন গাঁৱত কিন্তু ড্ৰাগছ সহজতে পাবলগীয়া অৱস্থা এইটো এটা ভয়াৱহ ভৱিষ্যতৰ দিশে গৈ আছে অসমীয়া জাতি আমি সকীয়াই দিছোঁ এইখিনি বন্ধ কৰিব লাগিব অন্যথা কিন্তু আমি জিলা ছাত্ৰ সন্থাই নিজেই ব্যৱস্থা ল'ব লাগিব ড্ৰাগছ মাফিয়াসকলক সময় থাকোঁতে এই ব্যৱসায় বাদ দিবলৈ আমি আহ্বান জনাইছোঁ।